এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে আজি অৰ্থাৎ 24 এপ্ৰিলত হসাকৈ ঘোষণা হ'ব নেকি অতি প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ইয়াক লৈ ছাত্ৰ-ছাত্ৰীসকল চিন্তিত হৈ পৰিছে যেহেতু একাংশ ৱেবছাইট আৰু বহু ইউটিউব চেনেলতো খবৰটো প্ৰকাশিত হৈছে যে আজি অৰ্থাৎ 24 এপ্ৰিল দিনৰ 9 বজাতেই শিক্ষা সংসদে এইচএছৰ ফলাফল ঘোষণা কৰিব। ইয়াকে লৈ ছাত্ৰ-ছাত্ৰীসকলৰ মনত কনফিউজন বাঢ়িছে আৰু তেওঁলোকে এতিয়া সঠিক খবৰটো জানিব বিচাৰিছে। তো মই আপোনালোকক যোৱাকালি এটা ভিডিঅ' দিছিলোঁ, তো এতিয়াও আমি আপোনালোকক কনফাৰ্মেশ্যনটো জনাবলৈ চেষ্টা কৰিম, কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে মেট্ৰিক আৰু এইচএছৰ যিকোনো ধৰণৰ সঠিক আৰু লেটেষ্ট খবৰবোৰ সদায় লাভ কৰিব পাৰে। মই আপোনালোকক জনাব বিচাৰো এতিয়া যে এইচএছৰ ফলাফল 24 এপ্ৰিল তাৰিখে দিয়া হ'ব বুলি যদিও একাংশ ৱেবছাইটত খবৰটো প্ৰকাশিত হৈছিল। ইয়াৰ লগতে এটা ৱেবছাইট যি ৱেবছাইটটোত মেট্ৰিকৰ ফলাফলৰ তাৰিখ আগতীয়াকৈ প্ৰকাশিত হৈছিল আৰু এইটো সঁচা বুলি প্ৰমাণিত হৈছিল, এই ৱেবছাইটটোতো খবৰটো প্ৰকাশিত হৈছিল যে 24 এপ্ৰিলত ফলাফল ঘোষণা হ'ব বুলি, বা ইয়াত কোৱা হৈছিল যে 24 এপ্ৰিলত ফলাফলটো বা মাৰ্কশ্বিটটো এইচএছৰ মাৰ্কশ্বিটটো অনলাইনত বা ৱেবছাইটবোৰত আপলোড কৰা হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছিল। মেট্ৰিকৰ সময়ত এইদৰে লিখা আছিল, কিন্তু এইটো দেখা পোৱা গৈছিল যে মেট্ৰিকত 20 এপ্ৰিলত ফলাফল ঘোষণা কৰিছিল সেবাই। তো ইয়াৰ বাবে এতিয়া ছাত্ৰ-ছাত্ৰীসকল কনফিউজনত পৰিছে যে যিহেতু এই ৱেবছাইটটোত খবৰ প্ৰকাশিত আছে যে এইচএছৰ ফলাফলৰ মাৰ্কশ্বিটটো 24 এপ্ৰিলত আপলোড হ'ব ৱেবছাইটবোৰত, তো ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মনত আৰু চিন্তাটো বাঢ়িছে। তো মই আপোনালোকক কনফাৰ্মেশ্যনটো জনাবলৈ চেষ্টা কৰিছোঁ যে এই মুহূৰ্তলৈকে বা শেহতীয়া খবৰ অনুসৰি এইচএছৰ ফলাফল আজি অৰ্থাৎ 24 এপ্ৰিলত ঘোষণা হোৱাৰ সম্ভাৱনা নাই। এতিয়ালৈকে শিক্ষা সংসদে চূড়ান্ত কৰা নাই বা এতিয়ালৈকে এইচএছৰ ফলাফলৰ তাৰিখ চূড়ান্ত হোৱা নাই যে কোন তাৰিখে ফলাফল দিয়া হ'ব। মই আপোনালোকক কালিও জনাইছিলোঁ যে যি চ'ৰ্চৰ পৰা বা যি এপ্লিকেশ্যনৰ মানুহজনৰ পৰা মই খবৰ লাভ কৰিছিলোঁ যে মেট্ৰিকৰ ফলাফল 20 এপ্ৰিলত দিয়া হ'ব বুলি, সেই মানুহজনে নিজেই কৈছে যে এতিয়ালৈকে কনফাৰ্ম হোৱা নাই যে আজি ফলাফল দিব বুলি। আৰু তেওঁ লগতে কৈছিলে কালি যে এইচএছৰ ফলাফল 24 এপ্ৰিলত দিয়া নহয়, এইটো কনফাৰ্ম বুলি উল্লেখ কৰিছিল। আৰু এই মুহূৰ্তত মই তেওঁৰ সৈতে কথা পাতিছিলোঁ, তেওঁ মোক জানিবলৈ দিছে যে এইচএছৰ ফলাফল আজি দিয়াৰ খবৰটো কনফাৰ্ম নহয় আৰু যেতিয়াই ফলাফলৰ তাৰিখটো কনফাৰ্ম হ'ব তেওঁ মোক জানিবলৈ দিব আৰু ইয়াৰ জৰিয়তে মই আপোনালোকৰ সৈতে খবৰটো শ্বেয়াৰ কৰিব পাৰিম যে ফলাফল আচলতে কেতিয়া দিয়া হ'ব। আৰু তেওঁ কমেও এদিন আগতে এইচএছৰ ফলাফলৰ কনফাৰ্মেশ্যনটো লাভ কৰে আৰু জানিবলৈ দিয়ে। তো এতিয়ালৈকে এইচএছৰ ফলাফলৰ তাৰিখটো কনফাৰ্ম হোৱা নাই আৰু যিহেতু তেওঁ খবৰটো চূড়ান্ত হোৱা নাই বুলি উল্লেখ কৰিছে, ইয়াৰ অৰ্থ হৈছে যে আজি শিক্ষা সংসদে এইচএছৰ ফলাফল ঘোষণা নকৰে। যদিও বহু ৱেবছাইটত খবৰটো প্ৰকাশিত হৈছে বা একাংশ ইউটিউব চেনেলতো খবৰটো তেওঁলোকে বিয়পি দিছে যে আজি দিনৰ 9 বজাতে ফলাফল দিয়া হ'ব বুলি, কিন্তু এইটো এতিয়ালৈকে চূড়ান্ত হোৱা নাই বা এইটো খবৰটো সঁচাও নহয়। আৰু ফলাফলৰ তাৰিখ চূড়ান্ত হ'লেই আপোনালোকে এই চেনেলৰ যোগেদি খবৰটো লাভ কৰিব আৰু ফলাফল ঘোষণা হোৱাৰ লগে লগেই আপোনালোকে অতি সহজে এইচএছৰ ফলাফলটো চেক কৰাৰ বাবে এই যিটো এপ্লিকেশ্যন এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰে। ইয়াত একেবাৰে কম সময়তে আপোনালোকে ফলাফলটো চেক কৰিব পাৰিব। এই এপটো ডাউনলোড কৰাৰ বাবে আপোনালোকে প্লে ষ্টৰত যাব আৰু প্লে ষ্টৰত যোৱাৰ পাছতে এই যিটো সাৰ্চ বক্স আছে ইয়াতে টাইপ কৰিব ক্লাছ 12 ৰিজাল্ট 2024 আৰু সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে যিটো সেকেন্ড নাম্বাৰত এপ আহিব এইটোত ক্লিক কৰিব। আপোনালোকে লগটো দেখা পাইছে আৰু তাৰ পাছতে এইটো ইনষ্টল দেখা পাইছে, ইনষ্টলত ক্লিক কৰিব। ইনষ্টল হোৱাৰ পাছতে আপোনালোকে এইটো অপেন কৰিব আৰু অপেন কৰিলে এই এপটোত এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে আসাম বোৰ্ড সিলেক্ট কৰি ল'ব বা সাৰ্চ কৰিব। সাৰ্চ কৰি এইটো সিলেক্ট কৰি ল'ব। সিলেক্ট হৈ যোৱাৰ পাছতে আপোনালোকে ইয়াত দেখা পাব 10 ক্লাছ 12 ক্লাছ। 12 ক্লাছটোত ক্লিক কৰিব। তাৰ পাছতে আপোনালোকে মিডিলত যেটো 12 ৰিজাল্ট 2024 এইটো ক্লিক কৰিব আৰু ৰিজাল্ট ঘোষণা হোৱাৰ লগে লগেই চেক ৰিজাল্ট নাও ইয়াত ক্লিক কৰিলে আপোনালোকে অতি সহজতে নিজৰ ফলাফল লাভ কৰিবলৈ সক্ষম। আৰু আপোনালোকৰ সুবিধাৰ্থে এই এপ্লিকেশ্যন যেটো এই এপ্লিকেশ্যনটোৰ ডাউনলোড লিংক আপোনালোকে ভিডিও ডেসক্ৰিপশ্যনত আৰু কমেন্ট সেকশনত লাভ কৰিব। ইয়াৰ পৰা সহজতে এই এপটো ডাউনলোড কৰিব পাৰিব। এইচএছৰ পৰীক্ষাৰ ফলাফলক লৈ জনাব বিচাৰিছো এই মুহূৰ্তৰ ডাঙৰ খবৰ যে আজি অৰ্থাৎ 24 এপ্ৰিল এইচএছৰ ফলাফল ঘোষণা হোৱাৰ যি খবৰটো সৰ্বত্ৰে বিয়পি পৰিছে এইটো সঁচা নহয় বা এইটো কনফাৰ্মড নহয়। তো আপোনালোকে একেবাৰে নিশ্চিত থাকক যে এইচএছৰ ফলাফল আজি শিক্ষা সংসদে ঘোষণা নকৰে আৰু যদি ইয়াৰ কোনো কনফাৰ্মেশ্যনটো আহে তেনেহলে আপোনালোকে এই চেনেলৰ যোগেদি খবৰবোৰ লাভ কৰিব। ইয়াৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। মই আপোনালোকক খবৰবোৰ সঠিক খবৰবোৰ জানাবলৈ চেষ্টা কৰিম। তো এই মুহূৰ্তলৈকে যেটো এইচএছৰ ফলাফলৰ যেটো সঠিক আৰু চূড়ান্ত খবৰ এইটো হৈছে যে আজি ফলাফল দিয়াৰ খবৰটো
সঁচা নহয় বা আজি যে ফলাফল দিব এইটো এতিয়ালৈকে চূড়ান্তও হোৱা নাই তো চূড়ান্ত খবৰটো আপোনালোকে এইচএছৰ ফলাফলৰ চূড়ান্ত খবৰটো ফলাফল ঘোষণাৰ কমেও এদিন আগতে লাভ কৰিব তো এই মুহূৰ্তলৈকে যেটো শেহতীয়া খবৰ এইটো হৈছে যে এইচএছৰ ফলাফল 24 এপ্ৰিলত দিয়াৰ সম্ভাৱনা নাই আৰু ফলাফল খুব সম্ভৱত আপোনালোকে এপ্ৰিল মাহতে লাভ কৰিব অৰ্থাৎ 30 এপ্ৰিলৰ ভিতৰত এইচএছৰ ফলাফল শিক্ষা সংসদে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু কোন তাৰিখত ফলাফল দিয়া হ'ব এইটো এই মুহূৰ্তলৈকে চূড়ান্ত হোৱা নাই আৰু চূড়ান্ত হ'লেই খবৰ যেটো চূড়ান্ত হ'ব বা এইচএছৰ ফলাফলৰ তাৰিখ চূড়ান্ত হ'লেই আপোনালোকে এই চেনেলৰ যোগেদি খবৰটো সকলোতকৈ আগতে লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এই খবৰটো আপোনালোকে আগতেই লাভ কৰিব পাৰে আৰু এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব যে এইচএছৰ ফলাফল আজি যে ঘোষণা হ'ব বুলি যি খবৰটো সৰ্বত্ৰে বিয়পি পৰিছে একাংশ ৱেবছাইট হোক বা ইউটিউব চেনেলত হোক এই খবৰটো এই মুহূৰ্তলৈকে চূড়ান্ত হোৱা নাই এইবোৰ এনে ধৰণৰ ইনফৰমেশনবোৰ আপোনালোকে ৱেবছাইটত পাই থাকিব যে 24 এপ্ৰিল 25 এপ্ৰিলত দিয়া হ'ব বুলি কিন্তু যেহেতু এই মুহূৰ্তলৈকে এই খবৰটো চূড়ান্ত হোৱা নাই তো আপোনালোকে ইয়াক বিশ্বাস কৰাৰ প্ৰয়োজন নাই যে আজি ফলাফল দিয়া হ'ব বুলি আৰু চিন্তিত হোৱাৰ প্ৰয়োজন নাই যদি এইচএছৰ ফলাফল ঘোষণাৰ চূড়ান্ত তাৰিখটো প্ৰকাশ পায় তেনেহলে আপোনালোকে এই চেনেলৰ যোগেদি লাভ কৰিব আৰু এই চেনেলত আপোনালোকৰ বাবে সকলো সঠিক খবৰ দিয়াৰ চেষ্টা কৰা হয় যাতে আপোনালোকে চিন্তিত নহয় বা আপোনালোকে টেনচনৰ পৰা মুক্ত হ'ব পাৰে তো মই আপোনালোকৰ হৈতে সঠিক খবৰবোৰ দিয়াৰ চেষ্টা কৰিম যে কোন তাৰিখে আসলতে ফলাফল দিয়া হ'ব আৰু এই মুহূৰ্তৰ যেটো চূড়ান্ত খবৰ এইটো হৈছে যে এতিয়ালৈকে শিক্ষা সংসদে চূড়ান্ত তাৰিখটো প্ৰকাশ কৰা নাই যে কোন তাৰিখে এইচএছৰ ফলাফল ঘোষণা কৰিব তো আপোনালোকে একেবাৰে ৰিলেক্স থাকক যে আজি ফলাফল দিয়াৰ যেটো খবৰ বিয়পি পৰিছে এইটো সঁচা নহয় বা এইটো কনফাৰ্মড হোৱা নাই শিক্ষা সংসদে ফলাফলৰ তাৰিখ এতিয়ালৈকে চূড়ান্ত কৰিব পৰা নাই খুব সম্ভৱত এইচএছৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল শিক্ষা সংসদে এপ্ৰিল মাহৰ ভিতৰতেই ঘোষণা কৰিব পাৰে যেহেতু শিক্ষামন্ত্ৰী এই কথাটো উল্লেখ কৰিছিল যে এপ্ৰিল মাহৰ শেষফালে নহলে মে মাহৰ প্ৰথম সপ্তাহতেই এইচএছৰ ফলাফল লাভ কৰিব তো আপোনালোকৰ বাবে ডেডলাইনটো হৈছে যে মে মাহৰ ফাৰ্ষ্ট উইকৰ ভিতৰতেই আপোনালোকে এইচএছৰ ফলাফল পাবলৈ সক্ষম হ'ব আৰু সম্ভাৱনা আছে যে এপ্ৰিলৰ ভিতৰতেই আপোনালোকে ফলাফলটো পাব পাৰে আৰু যদি এপ্ৰিলত দিয়া সম্ভৱ নহয় বা তাৰিখটো চূড়ান্ত নহয় তেনেহলে মে মাহৰ প্ৰথম সপ্তাহতেই আপোনালোকে একেবাৰে শিওৰ যে এইচএছৰ ফলাফল লাভ কৰিবই আৰু এইচএছৰ ফলাফল ঘোষণাৰ তাৰিখটো আপোনালোকে এই চেনেলৰ যোগেদি সকলোতকৈ আগতে পাবলৈ সক্ষম হ'ব আৰু কমেও ফলাফল ঘোষণাৰ এদিন আগতে এই চেনেলৰ যোগেদি আপোনালোকে খবৰটো লাভ কৰিব ইয়াৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এইচএছৰ ফলাফলৰ চূড়ান্ত তাৰিখটো বা সঠিক খবৰটো আপোনালোকে সকলোতকৈ আগতে লাভ কৰিবলৈ সক্ষম হয় তো আপোনালোকে খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে এইচএছৰ ফলাফলৰ চূড়ান্ত তাৰিখ লাভ কৰিবলৈ এই যেটো এপ্লিকেশনৰ কথা মই আগতে কৈছিলো এইটো ডাউনলোড কৰি ৰাখিব পাৰে এই এপ্লিকেশনটোত এইচএছৰ ফলাফল ঘোষণা হোৱাৰ আগতে চূড়ান্ত তাৰিখটো প্ৰকাশ পাব যেহেতু এতিয়া এই এপ্লিকেশনত জুন মাহ বুলি উল্লেখ আছে এইটো যোৱা বছৰৰ ডাটা আছিল এই মুহূৰ্তত যেটো চূড়ান্ত খবৰ তেওঁলোকে লাভ কৰা নাই ইয়াৰ বাবে তেওঁলোকে এই তাৰিখটো এই মুহূৰ্তলৈকে আপডেট কৰা নাই